আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। গতিকে আজিৰ খবৰটি আছে আমাৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰী আৰু টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। নিশ্চয় আপোনালোকে জ্ঞাত যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰো একেবোৰে সমস্যাৰে জড়িত হৈ আছে আৰু যিবিলাক বৰ্তমানলৈকে ফাৰ্ডিকীকৰণ হোৱা নাই, যিসকল বেঞ্চাৰ শিক্ষক কৰ্মচাৰী আছে তেখেতসকলেও চিন্তিত হৈ পৰিছে। যিহেতু অসম চৰকাৰে এটা পৰ্টেল খুলি দিছে, যিহেতু আপোনাৰ PMS পৰ্টেল বুলি প্ৰভিন্সিয়েলাইজ মেনেজমেণ্ট চিষ্টেম বুলি এটা পৰ্টেল আৰু গুৰু দক্ষিণা বুলি দুটাকৈ এটা পৰ্টেল খুলি দিছে অসম চৰকাৰে। যিসকল অলপ ফাৰ্ডিকীকৰণৰ কাৰণে যোগ্য সেইসকলে আপোনাৰ PMS পৰ্টেলত এপ্লাই কৰিব লাগিব আৰু যিসকলে আপোনাৰ 2013 বা 2021 বঞ্চিত শিক্ষক কৰ্মচাৰী আছিলে তেখেতসকলৰ কাৰণে গুৰু দক্ষিণা এটা পৰ্টেল খুলি দিয়া হৈছে আৰু সেই পৰ্টেলৰ জৰিয়তে তেখেতসকলৰ যিমানখিনি ডকুমেণ্ট আছে সেইখিনি আপলোড কৰিব লাগিব আৰু যিসকল আপোনাৰ প্ৰভিন্সিয়েলাইজ মেনেজমেণ্ট চিষ্টেমত আপলোড কৰিব তেখেতসকলক হয়তো ফাৰ্ডিকীকৰণ কৰা হ'ব আৰু যিসকলে গুৰু দক্ষিণাত আপলোড কৰিব বা যি ডকুমেণ্ট যোগ্য বুলি অসম চৰকাৰে বিবেচিত হ'ব সেইসকলক আপোনাৰ গুৰু দক্ষিণা হিচাপে প্ৰদান কৰা হ'ব। আৰু যিটো চৰকাৰে চলি আছিলে সেইখন চৰকাৰে সেইখিনি ঘোষণা কৰি গ'ল আৰু বৰ্তমান যিহেতু নিৰ্বাচন কেন্দ্ৰিক হৈ আছে অসমত আৰু অসমৰ ৰাজ্যত, সেই অসমৰ বিৰোধী হওক বা অসমৰ যিখিনি এই বৰ্তমান চৰকাৰ চলিত আছিলে, চৰকাৰৰ যিসকল আপোনাৰ নেতাই হওক তেখেতসকলে কিন্তু আজিৰ সেই নিৰ্বাচনী প্ৰচাৰৰ হেডলাইনত বা নিৰ্বাচনী ইছ্যুত কিন্তু বেঞ্চাৰ শিক্ষক কৰ্মচাৰীৰ সমস্যাটো আৰু টিউটৰৰ সমস্যাটো কিন্তু তেখেতসকলে এতিয়ালৈকে ইছ্যু বুলি গ্ৰহণ কৰা নাই আৰু বিভিন্ন ইছ্যুত আপোনালোকে হয়তো দেখিবলৈ পাইছে অলৰেডি যিটো চৰকাৰ চলি আছে সেইখন চৰকাৰে বিভিন্ন আঁচনিক লৈ ইছ্যু অলৰেডি প্ৰস্তুত কৰিছে। তেখেতসকলৰ নেক্সট চৰকাৰ আহিলে সেইখিনি কাম কৰা হ'ব বুলি, কিন্তু সেই বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীৰ সমস্যাটো বা এই টিউটৰ শিক্ষকৰ সমস্যাটো কিন্তু বৰ্তমান চলিত যিখন চৰকাৰ আছে তেখেতসকলৰ ইছ্যুটো কিন্তু সেইখিনি প্ৰাধান্য দিয়া আমি দেখিবলৈ হয়তো হোৱা নাই আৰু যি বিৰোধী যিসকল আপোনাৰ ৰাজনীতিক দল আছে তেখেতসকলেও বিভিন্ন ধৰণৰ ইছ্যু তেখেতসকলেও পাব্লিছ কৰিছে। তেখেতসকলৰ চৰকাৰ গঠন হ'লে সেই সমস্যাখিনি সমাধান কৰা হ'ব। বিভিন্ন ধৰণৰ শিক্ষাৰ সমস্যা, বিভিন্ন ধৰণৰ যিখিনি আঁচনি আছে সেই আঁচনিবিলাক প্ৰস্তুত কৰি ৰাইজক উপকাৰ সাধন কৰা হ'ব বুলি তেখেতসকলে অলৰেডি বিভিন্ন ধৰণৰ ইছ্যু প্ৰস্তুত কৰিছে। কিন্তু বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীৰ সমস্যা বা টিউটৰ শিক্ষকসকলৰ সমস্যাটোৰ সন্দৰ্ভত তেখেতসকলে কোনো ইছ্যু আজিলৈকে প্ৰস্তুত কৰা নাই। সেয়া বিৰোধী দলেই হওক বা সেয়া বৰ্তমান চৰকাৰত থকা দলখনেই হওক, তেখেতসকলৰ ইছ্যুবিলাকত এতিয়ালৈকে কিন্তু টিউটৰ আৰু বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাটো ইছ্যু বুলি তেখেতসকলে যেন গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই। যদি তেখেতসকলৰ সেই সমস্যাটো ইছ্যু বুলি যদি সেই চৰকাৰী যদি তেখেতসকলৰ যিবিলাক নিৰ্বাচন কেন্দ্ৰিক ইছ্যুবিলাকত যদি পাব্লিছ নকৰে তেনেহ'লে ভৱিষ্যতে যিখন চৰকাৰ আহিব সেই সমস্যাটো সমাধান নহ'ব নেকি? সেয়া নিশ্চয়কৈ আমাৰ প্ৰতিজন শিক্ষাগুৰু আৰু প্ৰতিজন টিউটৰ শিক্ষাগুৰুৰ মনত উদয় হৈছে আৰু প্ৰতিজন শিক্ষক বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীৰ মনত উদয় হৈছে আৰু উদয় হোৱাটো নিশ্চয়কৈ তেখেতসকলৰ সঠিক, কাৰণ তেখেতসকলে সেইখিনি প্ৰশ্ন উদয় হ'বই লাগিব, কাৰণ তেখেতসকলে চিন্তিত হ'বই লাগিব। কাৰণ প্ৰতিটো নিৰ্বাচন কেন্দ্ৰিক সময়ত সদায় হয়তো বিৰোধী দলেই হওক বা চৰকাৰত থকা যিখিনি দলেই হওক তেখেতসকলে নিৰ্বাচন কেন্দ্ৰিক ইছ্যুবিলাকত কিন্তু বেঞ্চাৰ স্কুলৰ সমস্যাখিনি হয় প্ৰাধান্য দি আহিছিলে। ইয়াৰ পাছৰ যিবিলাক নিৰ্বাচন হৈ গৈ ইয়াৰ আগত যিবিলাক নিৰ্বাচন হৈ গৈছে সেই আগত হৈ যোৱা নিৰ্বাচনবিলাকত কিন্তু তেখেতসকলে সেইবিলাক ইছ্যু বুলি তেখেতসকলে ধৰি লৈছিলে। 2021 চনৰ নিৰ্বাচন কেন্দ্ৰিক সময়তেই হওক বা তাৰ আগতেই হওক সেই বেঞ্চাৰ স্কুলৰ সমস্যাটো ইছ্যু বুলি ধৰিছিলে। কিন্তু বৰ্তমান 2026 চনৰ যিখিনি নিৰ্বাচন কেন্দ্ৰিক হৈ আছে সেই নিৰ্বাচনৰ সময়ত কিন্তু চৰকাৰ আপোনাৰ যিটো বৰ্তমান আপোনাৰ চৰকাৰ গঠন কৰা ৰাজনৈতিক দলটোৱেই হওক বা অন্য বিৰোধী দলেই হওক কিন্তু সেই বেঞ্চাৰ স্কুলৰ সমস্যাটো ইছ্যু বুলি ধৰা আমি দেখিবলৈ পোৱা নাই আৰু সেইবাবে প্ৰতিজন শিক্ষাগুৰুৰ মনত উদয় হৈছে এইবাৰ যদি ইছ্যু বুলি নধৰে তেনেহ'লে সমস্যা লাগি থাকিব নেকি? কাৰণ আগত যিমানবিলাক ইছ্যু বুলি সেইখিনি সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি তেখেতসকলে আপোনাৰ সেই বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীৰ পৰা ভোট আদায় লৈছিলে বা তেখেতসকলে আশাত ভোট দিছিলে। সেই কিমানখিনি কৰাৰ পাছতো কিন্তু সমস্যা সমাধান নকৰিলে। এইবাৰ সেইখিনি ইছ্যু নকৰাৰ বাবে তাতকৈ আৰু জটিলতা লৈ যিখন চৰকাৰ আহিব সেইখিনি ঠেলি দিব নেকি? সেয়া তেখেতসকলে চিন্তা কৰাটো 100% তেখেতসকলৰ মন মগজুত উদয় হোৱাটো সঠিকভাৱে তেখেতসকলে সেইখিনি
উদয় হোৱাটো তেখেতসকলৰ এইখিনি কাটাং, কাৰণ তেখেতসকলে এইখিনি প্ৰশ্ন উদয় হ'বই। কাৰণ আগৰ চৰকাৰত বা আগৰ ৰাজনৈতিক দলবিলাকে নিশ্চয়কৈ সেইবিলাক ইছ্যু বুলি ধৰিছিলে, কিন্তু বৰ্তমান যিমানবিলাক ৰাজনৈতিক দল বিৰোধীয়ে হওক বা চৰকাৰত থকা যিখন দল হওক, সেয়ে কিন্তু এতিয়ালৈকে সেইবিলাক ইছ্যু বুলি ধৰা নাই। কিন্তু চৰকাৰৰ কাম হৈছে হয়তো তাত ইছ্যু বুলি ধৰিলেই যে সেই কাম কৰিব, সেয়া কেতিয়াও নহয়। কাৰণ যিখন ৰাজ্যত যিটো সমস্যা হৈ আছে, হয়তো তাত ইছ্যু বুলি নধৰিলেও বা সেইখন নিৰ্বাচন কেন্দ্ৰিক হয়তো পাব্লিছ নকৰিলেও বা নিৰ্বাচন কেন্দ্ৰিকভাৱে সেইটো সমস্যা নধৰিলেও তেখেতসকলে চৰকাৰ গঠন কৰিলে সেইখিনি সমস্যা সমাধান কৰাটো চৰকাৰৰ দায়িত্ব। সেইবাবে আমাৰ ভেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীয়ে হওক বা টিউটৰ শিক্ষক কৰ্মচাৰীয়ে হওক, তেখেতসকলে চিন্তা বেছিকৈ কৰিব নালাগে বুলি মই ভাবোঁ। কাৰণ এইখন চৰকাৰে যিখন চৰকাৰেই আহক, কিন্তু সেই চৰকাৰ হৈ থাকোঁতে সঠিকভাৱে যদি আপোনালোকৰ সমস্যাখিনি যদি সঠিক সময়ত উপস্থাপন যদি কৰিব পাৰে, তেনেহ'লে সেইখন চৰকাৰে নিশ্চয়কৈ আপোনালোকৰ সমস্যাটো সমাধান কৰিব। কেৱল নিৰ্বাচন কেন্দ্ৰিক আপোনাৰ পুস্তিকাত থাকিলেই যে সেইটো সমস্যা সমাধান কৰা হ'ব, সেইটো কেতিয়াও নহয়। আৰু সেয়েহে প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে নিশ্চয়কৈ নিজৰ সমস্যাখিনিক লৈ আপোনালোকে বৰ্তমান কৰণীয় যিখিনি কাম সেইখিনি কৰি যাওক, আৰু যিদৰে আপোনালোকে ভৱিষ্যতে ৰণকৌশল সৃষ্টি কৰি অসমৰ পৰা ভেঞ্চাৰ স্কুলৰ শব্দটো নাইকিয়া কৰাবলৈ আপোনালোকে চেষ্টা কৰিব পাৰে বা কৰিব পাৰে, সেইখিনি আপুনি ৰণকৌশল সৃষ্টি কৰক। আৰু যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে, তেখেতসকলে আগন্তুক সময়ত কেনেদৰে আগবাঢ়িলে তেখেতসকলৰ সমস্যাটো সমাধান হ'ব। কাৰোবাক DLED লাগে, কাৰোবাক TET লাগে, কাৰোবাক BEd লাগে, সেই সকলোবিলাক তেখেতসকলে চৰকাৰৰ পৰা কেনেকৈ আজৰি আনিব পাৰে, সেই সকলোবিলাক কোৱালিফিকেশ্যন গ্ৰহণ কৰাৰ পাছত তেখেতসকলক কেনেকৈ আপগ্ৰেড কৰিব, এই সকলোবিলাক আপোনালোকে নিশ্চয়কৈ এতিয়াৰ পৰাই ৰণকৌশল সৃষ্টি কৰি কামত আগুৱাই গৈ থাকিব লাগিব। আৰু যিমানবিলাক আপোনাৰ ৰাজনৈতিক নেতা আছে, তেখেতসকলৰ লগত আপোনালোকে আলোচনাত মিলিত হ'ব লাগিব। আৰু সেই সকলোবিলাক কৰাৰ পাছত নিশ্চয়কৈ আপোনালোকৰ এটা সঠিক সময় বা সঠিক দিন আহিব, সেই দিনটোত নিশ্চয়কৈ আপোনালোকৰ সমস্যাটো সমাধান হ'ব। আৰু সেয়েহে আপোনালোকে হয়তো ৰাজনৈতিক দলৰ যিমানবিলাক পুস্তিকা প্ৰকাশ পাইছে, সেই পুস্তিকাত যেন আপোনালোকৰ সমস্যাটো প্ৰাধান্য দিয়া নাই বুলি আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে মন ভাগিব নালাগে। যিহেতু অলৰেডি যিখন চৰকাৰ আছিলে, সেই চৰকাৰখনে ভেঞ্চাৰ স্কুলৰ কাৰণে আপোনাৰ প্ৰভিঞ্চিয়েলাইজ মেনেজমেণ্ট চিষ্টেম এটা পৰ্টেল খুলি থৈ দিছে। আৰু যিসকল 2013 আৰু 21 বঞ্চিত যিসকল শিক্ষক কৰ্মচাৰী আছে, তেখেতসকলক গুৰু দক্ষিণা প্ৰদান কৰিবৰ কাৰণে এটা গুৰু দক্ষিণা এপ পৰ্টেল মুকলি কৰি দিছে। আৰু যিসকল টিউটৰত শিক্ষক কৰ্মচাৰী, তেখেতসকলৰ কাৰণেও 2 বছৰৰ সময়সীমা বৃদ্ধি কৰিছে। তেখেতসকলে সেই 2 বছৰৰ সময়সীমাৰ ভিতৰত অসম চৰকাৰে যিখিনি কোৱালিফিকেশ্যন বিচাৰিছে, সেইখিনি যদি তেখেতসকলে আনিব পাৰে, তেনেহ'লে নিশ্চয়কৈ তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰা হ'ব বুলি তেখেতসকলে অলৰেডি আইনখনত বনাই থৈ দিছে। আৰু সেইবাবে আপোনালোকে সেই টিউটৰ ছাৰ বাইদেউসকলে বিশেষকৈ সেই 2 বছৰত অসম চৰকাৰৰ পৰা কেনেকৈ সেইখিনি সমস্যাটো আজৰি আনিব পাৰে, আপোনালোকৰ যিখিনি কোৱালিফিকেশ্যন সেইখিনি কেনেকৈ গ্ৰহণ কৰিব পাৰে, সেয়া আপোনালোকে ঘৰৰ জৰিয়তে দাবী উত্থাপন কৰিব লাগিব। যদিহে LPME ক্ষেত্ৰত টেট বাধ্যতামূলক, তেনেহ'লে অসম চৰকাৰক সেই 2 বছৰৰ ভিতৰত 6 বা 4বাৰকৈ টেট পাতিবলৈ আপোনালোকে অনুৰোধ জনাব লাগিব। আৰু তেখেতসকলক প্ৰেছাৰ দিব লাগিব বা তেখেতসকলক দাবী উত্থাপন কৰিব লাগিব। কাৰণ তেখেতসকলে টেট নাপাতিলে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে ক'ৰ পৰা টেট চাৰ্টিফিকেট বুটলি আনিবলৈ সক্ষম হ'ব। আৰু সেই কথা চিন্তা কৰি তেখেতসকলে নিশ্চয়কৈ পাতিব লাগিব। আৰু সেই পথাৰ দায়িত্ব নিশ্চয়কৈ অসম চৰকাৰৰ, আৰু দাবীৰ দায়িত্ব আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ। আৰু যিসকলৰ DLED নাই, তেখেতসকলক ডেপুটেশ্যনত DLED কৰাৰ সুবিধা প্ৰদান কৰি আকৌ তেখেতসকলৰ কাৰণে সময়সীমা বৃদ্ধি কৰি তেখেতসকলক টেট চাৰ্টিফিকেট গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিব লাগিব। আৰু যিসকলৰ BEd নাই, BEd কৰাৰ সুবিধা তেখেতসকলে অসম চৰকাৰে প্ৰদান কৰিব লাগিব। সেই সকলোবিলাক দাবী আপোনালোকে হয়তো ন্যায্য উপৰি আপোনালোকে দাবী উত্থাপন কৰিব লাগিব। আৰু যিবিলাক ফেন দাবী কৰিলে আপোনালোকৰ সমস্যাটো সমাধান হ'ব পাৰে, সেয়া চিন্তা কৰি আপোনালোকে দাবী কৰক। আৰু আপোনালোকে অযথা হয়তো দীঘলীয়াকৈ দাবী কৰিলেও নহ'ব। আপোনালোকক লাগে DLED, BEd, TET, সেই 3টা কোৱালিফিকেশ্যন আপোনালোকক গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিবৰ কাৰণে আপোনালোকে দাবী উত্থাপন কৰক। আৰু সেই 2 বছৰত সেইখিনি দাবী উত্থাপন কৰাৰ পাছত অসম চৰকাৰে যদি আপোনালোকক সেইখিনি লোৱাৰ সুবিধা সুযোগ যদি প্ৰদান কৰে, তেনেহ'লে নিশ্চয়কৈ আপোনালোকে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবলৈ সক্ষম হ'ব। আৰু যিসকল ভেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰী আছে, তেখেতসকলেও চিন্তাৰ বিষয় আহিছে, তেখেতসকলক কি হিচাপে প্ৰাধিকৰণ কৰা হ'ব, শিক্ষক হিচাপে প্ৰাধিকৰণ কৰা হ'ব নে টিউটৰ হিচাপে প্ৰাধিকৰণ কৰা হ'ব। নিশ্চয়কৈ আপোনালোকে হয়তো গম পায় 2021 চনত টিউটৰ হিচাপে প্ৰাধিকৰণ কৰিলে, হয়তো আপোনালোককো টিউটৰ হিচাপে প্ৰাধিকৰণ কৰিব। আৰু আপোনালোকৰো হয়তো সমস্যা আহিব পাৰিব। আপোনালোকৰ কাৰণেও হয়তো DLED লাগিব, BEd লাগিব, TET লাগিব বুলি অসম চৰকাৰে আপোনালোককো
বিচাৰিব আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে এতিয়াৰ পৰাই চিন্তা কৰিব লাগিব। যিসকল বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰী আছে তেখেতসকলে এতিয়াৰ পৰাই চিন্তা কৰিব লাগে যে সেই সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰে। কাৰণ বছৰ বছৰ ধৰি তেখেতসকলৰ অতি মূল্যৱান সময়খিনি তেখেতসকলে বিনামূলীয়াকৈ পাঠদান কৰি অতিবাহিত কৰিলে আৰু সেই নিশখ টাইমত সেই অৱসৰৰ সময়ত যদি টেট যদি বিচাৰে, DLED যদি বিচাৰে, BEd যদি বিচাৰে, তেনেহ'লে সেইসকল কৰ্মচাৰী ঘৰৰ পৰা সেইখিনি কোৱালিফিকেশ্যন গ্ৰহণ কৰিব। যদি অসম চৰকাৰে যদি সেইখিনি যদি গ্ৰহণ কৰে, এটা সুবিধা প্ৰদান নকৰে, সেই সকলোবিলাক সঠিকভাৱে আমাৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীয়ে হওক বা টিউটৰ ছাৰ বাইদেউসকলে হওক আপোনালোকে সঠিকভাৱে চিন্তা কৰি এইখিনি দাবী উত্থাপন কৰিব লাগিব। আগন্তুক যিখিনি চৰকাৰ গঠন হ'ব তাৰ লগত আলোচনাত মিলিত হৈ আপোনালোকে সেই সমস্যাখিনি সমাধানৰ এটা পথ বিচাৰিব লাগিব আৰু এতিয়াৰ পৰাই আপোনালোকে কেনেকৈ সমাধান হ'ব পাৰে বা কোনটো পথেৰে গতি কৰিলে আপোনালোকৰ সমস্যাটো সমাধান হ'ব সেই আপোনালোকৰ চিন্তা কৰাৰ সময় আহি পৰিছে। আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলৰ বেঞ্চাৰ শিক্ষক জড়িত শিক্ষক কৰ্মচাৰীয়ে সেয়া অনুৰোধ থাকিল আৰু প্ৰতিজন শিক্ষক কৰ্মচাৰী যাতে নেকি আমাৰ খবৰবিলাক পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আশা ৰাখিলোঁ। নমস্কাৰ, জয় হিন্দ।